ওম শান্তি। আজিৰ তাৰিখ 19 মে 2024 বৰ্ষ। আজি ৰবিবাৰ। অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী আৰু আজিৰ অব্যক্ত মুৰলীৰ ৰিভাইজ তাৰিখ হৈছে 1999 বৰ্ষৰ 15 ডিচেম্বৰ। আৰু আজিৰ অব্যক্ত মুৰলীৰ সাৰ হৈছে সংকল্প শক্তিৰ মহত্বক জানি ইয়াক বৃদ্ধি কৰা আৰু প্ৰয়োগ কৰা। সংকল্প শক্তিৰ মহত্বক জানি ইয়াক বৃদ্ধি কৰা আৰু প্ৰয়োগ কৰা। আজি উচ্চতকৈও উচ্চ পিতাই নিজৰ চাৰিওফালৰ শ্ৰেষ্ঠ সন্তানসকলক দেখি হৰ্ষিত হৈ আছে হওক, কিয়নো গোটেই বিশ্বৰ আত্মাসকলতকৈ তোমালোক সন্তানসকল শ্ৰেষ্ঠ, অৰ্থাৎ সকলোতকৈ উচ্চ। জগতৰ লোকে বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ বুলি কয় আৰু সেয়াও এটা জন্মৰ কাৰণে, কিন্তু তোমালোক সন্তানসকল গোটেই কল্পতেই আটাইতকৈ শ্ৰেষ্ঠ। গোটেই কল্পত তোমালোক শ্ৰেষ্ঠ হৈ আছা, জানা নহয়? নিজৰ অনাদি কাল চোৱা, অনাদি কালতো তোমালোক সকলো আত্মা পিতাৰ সমীপত থাকোতা হোৱা দেখি আছা। অনাদি ৰূপত পিতাৰ লগতে সমীপত থাকোতা শ্ৰেষ্ঠ আত্মা হোৱা। সকলো থাকে, কিন্তু তোমালোকৰ স্থান বহুত সমীপত, গতিকে অনাদি ৰূপটো অতিকৈ উচ্চ হোৱা। গতিকে অনাদি ৰূপত পিতাই কৈছে যে অতিকৈ উচ্চ হোৱা। আকৌ আহা আদিকাললৈ সকলো সন্তান দেৱ পদধাৰী ৰূপত, দেৱতা ৰূপত আছা। পিতাই কৈছে যে আকৌ আহা আদিকাললৈ সকলো সন্তান দেৱ পদধাৰী দেৱতা ৰূপত আছা। নিজৰ দৈবী স্বৰূপ স্মৃতিত আছেনে? আদিকালত সৰ্বপ্ৰাপ্তি স্বৰূপ হোৱা তন মন ধন আৰু জন চাৰিওটা স্বৰূপতেই শ্ৰেষ্ঠ। সৰ্বদা সম্পন্ন হোৱা, সৰ্বপ্ৰাপ্তি স্বৰূপ হোৱা। এনেকুৱা দেৱ পদ অন্য কোনো আত্মাৰেই প্ৰাপ্ত নহয়, লাগিলে ধৰ্ম আত্মাই হওক, মহাত্মাই হওক, কিন্তু এনেকৈ সৰ্বপ্ৰাপ্তিত শ্ৰেষ্ঠ অপ্ৰাপ্তিৰ নাম চিহ্ন নাই। কোনেও অনুভৱ কৰিব নোৱাৰে। আকৌ আহা মধ্যকাললৈ। মধ্যকালতো তোমালোক আত্মাসকল পূজ্য হোৱা। তোমালোকৰ জড় চিত্ৰৰ পূজা কৰা হয়। কোনো আত্মাৰে এনেকৈ বিধিপূৰ্বক পূজা নহয়। যেনেকৈ পূজ্য আত্মাসকলৰ বিধিপূৰ্বক পূজা হয়, গতিকে চিন্তা কৰা, এনেকৈ বিধিপূৰ্বক অন্য কাৰোবাৰ পূজা হয় জানো? প্ৰতিটো কৰ্মৰ পূজা হয়, কিয়নো কৰ্মযোগী হোৱা, সেয়েহে পূজাও প্ৰতিটো কৰ্মৰ হয়। ধৰ্ম আত্মা বা মহান আত্মাসকলকো লগত মন্দিৰতো ৰাখে, কিন্তু বিধিপূৰ্বক পূজা নহয়। গতিকে মধ্যকালতো অতি উচ্চ অৰ্থাৎ শ্ৰেষ্ঠ হোৱা। আকৌ আহা বৰ্তমান অন্তিম কাললৈ। অন্তিম কালতো এতিয়া সংগমত শ্ৰেষ্ঠ আত্মা হোৱা। পিতাই আজি কৈছে যে এতিয়া আহা বৰ্তমান অৰ্থাৎ অন্তিম কাললৈ। অন্তিম কালতো এতিয়া সংগমত শ্ৰেষ্ঠ আত্মা হোৱা। কি শ্ৰেষ্ঠতা আছে? স্বয়ং বাপদাদা পৰমাত্মক আত্মা আৰু আদি আত্মা অৰ্থাৎ বাপদাদা দুয়োৰে দ্বাৰা প্ৰতিপালনো লোৱা, পাঠো পঢ়া, লগতে সদ্গুৰুৰ দ্বাৰা শ্ৰীমত লোৱাৰ অধিকাৰী হৈছা। গতিকে অনাদিকাল, আদিকাল, মধ্যকাল আৰু এতিয়া অন্তিম কালতো আটাইতকৈ উচ্চ হোৱা, শ্ৰেষ্ঠ হোৱা। ইমান নিচা থাকেনে? বাপদাদাই কয়, এইটো স্মৃতি জাগ্ৰত কৰা, মনত বুদ্ধিত এই প্ৰাপ্তিসমূহ আওৰোৱা। যিমানেই স্মৃতি জাগ্ৰত কৰি ৰাখিবা, সিমানেই স্মৃতিৰে আত্মিক নিচা জাগিব। আনন্দিত হবা, শক্তিশালী হবা, ইমান অতিকৈ উচ্চ আত্মা হৈছা। এইটো নিশ্চয় দৃঢ়নে যে ময়ে আটাইতকৈ উচ্চ শ্ৰেষ্ঠ হৈছো আৰু সদায় হৈ থাকিম? নিচা আছেনে? দৃঢ় নিশ্চয় আছে। যদি হাত উঠোৱা, শিক্ষকসকলেও উঠালে। মাতাসকলতো সদায় আনন্দৰ দোলনাত দুলি থকা নহয়। মাতাসকলৰ বহুত নিচা থাকে। কি নিচা থাকে? আমাৰ কাৰণে পিতা আহিছে, নিচা আছে নহয়।
দাপৰৰ পৰা সকলোৱে অৱনমিত কৰালে, সেইবাবে পিতাৰ মাতাসকলৰ প্ৰতি বহুত স্নেহ আছে আৰু বিশেষকৈ মাতাসকলৰ বাবে পিতা আহিছে। আনন্দিত হৈ আছা, কিন্তু সদায় আনন্দিত হৈ থাকিবা। এনেকুৱা নহয় এতিয়া হাত উঠাই আছা আৰু ৰেলত গ'লে তেতিয়া অলপ অলপ নিচা কমি যাব। সদায় যাতে একৰস অবিনাশী নিচা থাকে। কেতিয়াবা কেতিয়াবাৰ নিচা নহয়, সদাকালৰ নিচাই সদাকাল আনন্দ প্ৰদান কৰে। তোমালোক মাতাসকলৰ চেহেৰা এনেকুৱা হ'ব লাগে যাতে দূৰৈৰ পৰাই আত্মিক গোলাপ দৃষ্টিগোচৰ হয়, কিয়নো এইখন বিশ্ববিদ্যালয়ৰ যিটো কথা সকলোৰে ভাল লাগে, বৈশিষ্ট্য দেখিবলৈ পায়, সেইটো এয়াই যে মাতাসকল হৈছে আত্মিক গোলাপৰ দৰে সদায় ফুলি থকা ফুল আৰু মাতাসকলেই গুৰু দায়িত্ব ল'লে। মাতাসকলে ইমান ডাঙৰ কাৰ্য কৰি আছে, যদিও বা মহামণ্ডলেশ্বৰো আছে, কিন্তু তেওঁলোকেও বুজি পায় যে মাতাসকল নিমিত্ত হৈছে আৰু শ্ৰেষ্ঠ কাৰ্য সহজে কৰি আছে। মাতাসকলৰ বাবে প্ৰবাদ আছে, সঁচা নহয়, কিন্তু প্ৰবাদ আছে যে দুগৰাকী মাতায়ো একেলগে কোনো কাম কৰিব, সেইটো কঠিন। কিন্তু ইয়াত কোন নিমিত্ত হয়? মাতাসকলেই নহয় জানো? যেতিয়াই সাক্ষাৎ কৰিবলৈ আহা তেতিয়া কি সোধে? মাতাসকলে চলাই পৰস্পৰ কাজিয়া নালাগেনে? সংঘাত নহয়নে? কিন্তু তেওঁলোকে কি জানে এয়া কোনো সাধাৰণ মাতা নহয়, এয়া হৈছে পৰমাত্মাৰ দ্বাৰা গঢ়ি তোলা আত্মা মাতা। পৰমাত্মা বৰদানে এওঁলোকক চলাই আছে। এনেকুৱাতো নহয় যে পাণ্ডৱসকলে ভাবা মাতাসকলৰ মান আছে, আমাৰ নাই জানো? তোমালোকৰো গায়ন আছে, 5 পাণ্ডৱ বুলি গায়ন কৰা হৈছে। শক্তিসকলৰ লগত হাত শীতলা দেখুৱায় আৰু এক পাণ্ডৱো দেখুৱায়। আৰু পাণ্ডৱ অবিহনে মাতাসকলে চলাব নোৱাৰে, মাতাসকলৰ অবিহনে পাণ্ডৱে চলাব নোৱাৰে। দুয়োটা বাহুৰেই দৰকাৰ, কিন্তু মাতাসকলক বহুত অৱনমিত কৰি দিছিল নহয়। সেইকাৰণে পিতাই মাতাসকলক যিটো জগতে অসম্ভৱ বুলি ভাবিছিল সেয়া সম্ভৱ কৰি দেখুৱাই আছে। তোমালোক মাতাসকলক দেখি আনন্দিত হোৱা নহয় নে নোহোৱা? আনন্দিত হোৱা নহয়? যদি মাতাসকলক পিতাই নিমিত্ত নকৰিলেহেঁতেন তেন্তে নতুন জ্ঞান নতুন পদ্ধতি হোৱা কাৰণে পাণ্ডৱসকলক দেখি বহুত হুলস্থুল হ'লহেঁতেন। মাতাসকল হৈছে ঢাল, কিয়নো নতুন জ্ঞান হয় নহয়, নতুন কথা, কিন্তু ভনীসকলৰ লগত ভাইসকল সদায় আছেই। পাণ্ডৱসকল নিজৰ কামত আগৰণুৱা আৰু ভনীসকল নিজৰ কামত আগৰণুৱা। দুয়োৰে ৰায় অনুসৰি প্ৰতিটো কাৰ্য নিৰ্বিঘ্ন ৰূপত চলি আছে। পিতাই কৈছে যে দুয়োৰে ৰায় অনুসৰি প্ৰতিটো কাৰ্য নিৰ্বিঘ্ন ৰূপত চলি আছে। বাপ দাদাই নিতৌ সন্তানসকলৰ ভিন্ন ভিন্ন কাৰ্য চাই থাকে, নতুন নতুন আঁচনি তৈয়াৰ হৈয়ে থাকে। সময়টো সকলোৰে, পিতাই কৈছে যে সময়তো সকলোৰে স্মৃতিত আছে। স্মৃতিত আছেনে? 1999 পৰিক্ৰমাও পুৰা হ'ল নহয়। কি ভাবিছিলা? 1999 আহি গ'ল, 1999 আহি গ'ল। কিন্তু তোমালোক সকলোৰে বাবে সেৱা কৰাৰ বছৰ। পিতাই কৈছে যে বাপ দাদাই নিতৌ সন্তানসকলৰ ভিন্ন ভিন্ন কাৰ্য চাই থাকে, নতুন নতুন আঁচনি তৈয়াৰ হৈয়ে থাকে আৰু সময়টো সকলোৰে স্মৃতিত আছে। স্মৃতিত আছেনে? বাপ দাদাই পুনৰ সুধিছে। 1999 বৰ্ষৰ পৰিক্ৰমাও পুৰা হ'ল নহয়। কি ভাবিছিলা? পিতাই সুধিছে। 1999 বৰ্ষ আহি গ'ল, 1999 বৰ্ষ আহি গ'ল, কিন্তু তোমালোক সকলোৰে বাবে সেৱা কৰাৰ বছৰ, নিৰ্বিঘ্ন হৈ থকাৰ বছৰ হৈ গ'ল। চোৱা, 1999 বৰ্ষতেই মৌন ভাতি কৰি আছা নহয়। জগতৰ লোক ভয়ভীত হয় আৰু তোমালোক যিমানেই তেওঁলোক ভয়ভীত হয় সিমানেই তোমালোক সকলো স্মৃতিৰ গভীৰতাত গৈ আছা। মনৰ মৌনতা আছেই। জ্ঞান সাগৰৰ তলিলৈ যোৱা আৰু নতুন নতুন অনুভৱৰ ৰত্ন লৈ আহা। বাপদাদাই আগতেও যিটো ইংগিত দিছিল যে সকলোতকৈ শ্ৰেষ্ঠ সম্পদ যিটোৱে বৰ্তমান আৰু ভৱিষ্যত গঢ়ে, সেয়া হৈছে শ্ৰেষ্ঠ সংকল্পৰ সম্পদ। সংকল্প শক্তি বহুত ডাঙৰ শক্তি যিটো তোমালোক সন্তানসকলৰ আছে। শ্ৰেষ্ঠ সংকল্পৰ শক্তি। সংকল্পটো সকলোৰে আছে, কিন্তু শ্ৰেষ্ঠ শক্তি, শুভ ভাৱনা, শুভ কামনাৰ সংকল্প শক্তি, মন বুদ্ধি একাগ্ৰ কৰাৰ শক্তি,
এয়া তোমালোকৰহে আছে। পিতাই কৈছে যে সকলোৰে সংকল্পটো আছে, কিন্তু সংকল্পটো সকলোৰে আছে, কিন্তু শ্ৰেষ্ঠ শক্তি, শুভ ভাৱনা, শুভ কামনাৰ সংকল্প শক্তি, মন বুদ্ধি একাগ্ৰ কৰাৰ শক্তি এয়া তোমালোকৰহে আছে। আৰু যিমানেই আগবাঢ়ি গৈ থাকিবা এই সংকল্প শক্তি জমা কৰি গৈ থাকিবা। ব্যৰ্থত নষ্ট নকৰা, ব্যৰ্থত নষ্ট কৰাৰ মুখ্য কাৰণ হৈছে ব্যৰ্থ সংকল্প। ব্যৰ্থ সংকল্প বাপ দাদাই দেখিছে যে গৰিষ্ঠ সংখ্যক সন্তানৰ গোটেই দিনটোত ব্যৰ্থ এতিয়াও আছে। যেনেকৈ স্থূল ধনক মিতব্যয়িতাৰে ব্যৱহাৰ কৰোতাসকল সদায় সম্পন্ন হৈ থাকে আৰু ব্যৰ্থত নষ্ট কৰাসকল ক'ৰবাত নহয় ক'ৰবাত প্ৰতাৰিত হৈ যায়। তেনেকৈ শ্ৰেষ্ঠ শুদ্ধ সংকল্পত ইমান শক্তি আছে যে তোমালোকৰ ধাৰণ কৰাৰ শক্তি, প্ৰকম্পন ধাৰণ কৰাৰ শক্তি বহুত বৃদ্ধি হ'ব পাৰে। অনাতাঁৰ যন্ত্ৰ, দূৰভাষ যন্ত্ৰ আদি বিজ্ঞানৰ সাধনসমূহে যেনেকৈ কাৰ্য কৰে, তেনেকৈ এই শুদ্ধ সংকল্পৰ সম্পদে এনেকৈয়ে কাৰ্য কৰিব যে লণ্ডনত বহি থকা কোনোবা আত্মাৰ প্ৰকম্পন তোমালোকৰ ইমানেই স্পষ্টকৈ ধাৰণ হ'ব, যেনেকৈ এই অনাতাঁৰ যন্ত্ৰ, দূৰভাষ যন্ত্ৰ, দূৰদৰ্শন এয়া যিয়েই সাধন আছে, কিমান সাধন উদ্ভাৱন হৈছে, ইয়াতকৈও স্পষ্ট তোমালোকৰ ধাৰণ শক্তি, একাগ্ৰতা শক্তিৰে বাঢ়িব। এই আধাৰবোৰতো নাশ হ'বই। পিতাই কৈছে যে এই আধাৰবোৰ নাশ হ'বই। এই সকলোবোৰ সাধন কিহৰ আধাৰত চলে? লাইটৰ আধাৰত। যিবোৰ সুখৰ সাধন আছে বেছিভাগেই লাইটৰ আধাৰত চলে, তেন্তে তোমালোকৰ আধ্যাত্মিক লাইট লাইটে এই কাৰ্য কৰিব নোৱাৰে জানো? যিয়েই বিচাৰ প্ৰকম্পনৰ ওচৰেৰে হওক দূৰৈৰে হওক ধাৰণ কৰিব পাৰিবা। যেতিয়া একাগ্ৰতা শক্তিৰে মন বুদ্ধি দুয়োটা একাগ্ৰ হ'ব, তেতিয়া ধাৰণ কৰাৰ শক্তি আহিব। বহুত অনুভৱ কৰিবা, সংকল্প কৰিলা নিস্বাৰ্থ, স্বচ্ছ, স্পষ্ট, সেয়া বহুত সোনকালে অনুভৱ কৰাব। শান্তিৰ শক্তিৰ আগত বিজ্ঞান নতশিৰ হ'ব। এতিয়াও বুজি গৈ থাকা যে বিজ্ঞানততো কিহবাৰ অভাৱ আছে যিটো ভৰাব লাগে। সেয়েহে বাপদাদাই পুনৰাই মনোযোগ আকৰ্ষণ কৰাই আছে যে অন্তিম স্থিতি, অন্তিম সেৱা এয়া সংকল্প শক্তিৰে বহুত তীব্ৰতাৰে সেৱা কৰাব। সেয়েহে সংকল্প শক্তিৰ প্ৰতি মনোযোগ দিয়া। পিতাই আজি সংকল্প শক্তিৰ বিষয়ে কৈ আছে যে সংকল্প শক্তিৰ প্ৰতি বহুত মনোযোগ দিব লাগে। ৰাহি কৰা, জমা কৰা, বহুত কামত আহিব। প্ৰয়োগী এই সংকল্প শক্তিৰে সবা। বিজ্ঞানৰ মহত্ব কিয় আছে? প্ৰয়োগত আহে, সেয়েহে সকলোৱে ভাবে যে হয় বিজ্ঞানে ভাল কাম কৰে। মৌনতাৰ শক্তিৰ প্ৰয়োগ কৰিবলৈ একাগ্ৰতা শক্তিৰ প্ৰয়োজন আৰু একাগ্ৰতাৰ মূল আধাৰ হৈছে মনৰ নিয়ন্ত্ৰণ শক্তি, যাৰ দ্বাৰা মনোবল বৃদ্ধি পায়। পিতাই কৈছে যে মৌনতাৰ শক্তিৰ প্ৰয়োগ কৰিবলৈ একাগ্ৰতাৰ শক্তিৰ প্ৰয়োজন। মৌনতাৰ শক্তিৰ প্ৰয়োগ কৰিবলৈ একাগ্ৰতা শক্তিৰ প্ৰয়োজন আৰু একাগ্ৰতাৰ মূল আধাৰ হৈছে মনৰ নিয়ন্ত্ৰণ শক্তি, যাৰ দ্বাৰা মনোবল বৃদ্ধি পায়। মনোবলৰ বহুত মহিমা আছে। সেই তন্ত্ৰ মন্ত্ৰৰে সিদ্ধি পোৱা সকলেও মনোবলৰ দ্বাৰা আধাকল্পৰ চমৎকাৰ দেখুৱায়। তোমালোকেতো বিধিপূৰ্বক তন্ত্ৰ মন্ত্ৰৰে সিদ্ধি নহয়, বিধিপূৰ্বক কল্যাণৰ চমৎকাৰ দেখুৱাবা, যিটো বৰদান হৈ যাব। আত্মাসকলৰ বাবে এই সংকল্প শক্তিৰ প্ৰয়োগ বৰদান সিদ্ধ হৈ যাব। সেয়েহে প্ৰথমে এইটো পৰীক্ষা কৰা যে মনক নিয়ন্ত্ৰণ কৰাৰ নিয়ন্ত্ৰণ শক্তি আছেনে। ছেকেণ্ডত যেনেকৈ বিজ্ঞানৰ শক্তি, ছুইচৰ আধাৰত ছুইচ অন কৰা, ছুইচ অফ কৰা, তেনেকৈ ছেকেণ্ডত মন য'ত বিচৰা, যেনেকৈ বিচৰা, যিমান সময় বিচৰা তেনেকৈয়ে নিয়ন্ত্ৰণ কৰিব পাৰানে? বহুত ভাল নিজৰ প্ৰতিও আৰু সেৱাৰ প্ৰতিও সিদ্ধি ৰূপ দেখা দিব। কিন্তু বাপ দাদাই দেখিছে যে সংকল্প শক্তিৰ জমা পুঁজিৰ প্ৰতি সাধাৰণ মনোযোগ আছে। যিমান হ'ব লাগে সিমান নহয়। সংকল্পৰ আধাৰত বাণী আৰু কৰ্ম স্ৰোতঃ চলি থাকে। বেলেগে বেলেগে পৰিশ্ৰম কৰাৰ প্ৰয়োজন নাই। আজি বাণীক নিয়ন্ত্ৰণ কৰা, আজি দৃষ্টিৰ প্ৰতি মনোযোগ দিয়া, পৰিশ্ৰম কৰা, আজি বৃত্তিক মনোযোগেৰে পৰিৱৰ্তন কৰা। যদি সংকল্প শক্তি শক্তিশালী হয়, তেন্তে এয়া সকলো স্ৰোতঃ নিয়ন্ত্ৰণত আহি যায়।
পৰিশ্ৰমৰ পৰা হাত সাৰি যাবা, গতিকে সংকল্প শক্তিৰ মহত্ব জানি লোৱা। এই ভাতি বিশেষকৈ এইটো কাৰণত কৰোৱা হয় যাতে অভ্যাস হৈ যায়। ইয়াত কৰা অভ্যাস ভৱিষ্যতলৈও মনোযোগ দি কৰি থাকিলে তেতিয়া অবিনাশী হৈ যাব। বুজিলা কি মহত্ব আছে? তোমালোকক পিতাই উচ্চতকৈও উচ্চ সম্পদ দিছে। এই শ্ৰেষ্ঠ সংকল্প, শুভ ভাৱনা, শুভ কামনাৰ সম্পদ আছেনে? সকলোকে পিতাই দিছে, কিন্তু জমা ক্ৰমানুসৰি কৰে আৰু প্ৰয়োগ কৰাৰ শক্তিও ক্ৰমানুসৰি আছে। এতিয়াও শুভ ভাৱনা আৰু শুভ কামনা ইয়াৰ প্ৰয়োগ কৰিছানে? বিধিপূৰ্বক কৰিলে সিদ্ধিৰ অনুভৱ হয়নে? এতিয়া অলপ অলপ হয়। পিতাই কৈছে যে বিধিপূৰ্বক কৰিলে সিদ্ধিৰ অনুভৱ হয়নে? এতিয়া অলপ অলপ হয়। অৱশেষত তোমালোকৰ সংকল্প শক্তি ইমান মহান হৈ যাব যে যিটো সেৱাত মুখৰ দ্বাৰা বাৰ্তা দিয়াত সময়ো খৰচ কৰা, সম্পত্তিও লগোৱা, অস্থিৰতাতো আহা, ক্লান্ত হৈও যোৱা, কিন্তু শ্ৰেষ্ঠ সংকল্পৰ সেৱাত এই সকলোবোৰ ৰাহি হৈ যাব। বৃদ্ধি কৰা। এই সংকল্প শক্তি বৃদ্ধি কৰিলে প্ৰত্যক্ষতাও সোনকালে হ'ব। এতিয়া ৬২ৰ পৰা ৬৩, অৰ্থাৎ বৰ্তমান ৮৮ হৈ গ'ল। ইমান সময়ে কিমান আত্মা তৈয়াৰ কৰিছা? ৯,০০,০০০ পূৰা হৈ যোৱা নাই। আৰু গোটেই বিশ্বত যদি বৰ্তমান দিব লাগে তেন্তে কিমান কোটি আত্মা আছে? পিতাই কৈছে যে এতিয়া ৬২ৰ পৰা ৬৩ হৈ গ'ল। ইমান সময়ে কিমান আত্মা তৈয়াৰ কৰিছা? ৯,০০,০০০ পূৰা হৈ যোৱা নাই, পূৰা হোৱা নাই। আৰু গোটেই বিশ্বত যদি বাৰ্তা দিব লাগে তেন্তে কিমান কোটি আত্মা আছে? এতিয়াও ভগৱান এওঁলোকৰ শিক্ষক। ভগৱানে এওঁলোকক চলাই আছে। কৰণ কৰাৱনহাৰ পৰমাত্মাই কৰাই আছে। এইটো স্পষ্ট হোৱা নাই। ভাল কাৰ্য আৰু শ্ৰেষ্ঠ কাৰ্য কৰি আছে, এইটো আৱাজটো ওলাইছে, কিন্তু কৰণ কৰাৱনহাৰ এতিয়াও গুপ্ত হৈ আছে। গতিকে এই সংকল্প শক্তিৰে প্ৰত্যেকৰে বুদ্ধি পৰিৱৰ্তন কৰিব পাৰা। লাগিলে অহো প্ৰভু বুলিয়েই প্ৰত্যক্ষ হওক বা পিতাৰ ৰূপতেই প্ৰত্যক্ষ হওক। গতিকে বাপ-দাদাই এতিয়াও পুনৰাই মনোযোগ আকৰ্ষণ কৰাইছে যে সংকল্প শক্তি বৃদ্ধি কৰা আৰু প্ৰয়োগ কৰি থাকা। বুজিলা? বাপ-দাদাই যিটো অভ্যাসৰ কথা শুনালে যে মন ১ ছেকেণ্ডত একাগ্ৰ হৈ যাওক, কিয়নো সমস্যা অকস্মাতে আহে আৰু সেই সময়ত যদি মনোবল থাকে তেতিয়া সমস্যা সমাপ্ত হৈ যায়, কিন্তু সমস্যা পাঠ পঢ়াওঁতা হৈ যায়। সেইবাবে সকলোৱে মন বুদ্ধি এতিয়াই একাগ্ৰ কৰা। চোৱা একাগ্ৰ হয়নে? ড্ৰিল গোটেই দিনটোত অভ্যাস কৰি থাকা। বাৰু, চাৰিওফালৰ শ্ৰেষ্ঠ আত্মাসকলক আদি মধ্য আৰু অন্তত শ্ৰেষ্ঠ ভূমিকা পালন কৰোঁতা আত্মাসকলক সদায় নিজৰ শ্ৰেষ্ঠ সংকল্পৰ বিধি অনুভৱ কৰোঁতা, সদায় সহযোগীৰ লগতে প্ৰয়োগী হওঁতা, সদায় সংকল্প শক্তিৰে সৰ্বশক্তি বৃদ্ধি কৰোঁতা, মন আৰু বুদ্ধিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখোতা, সদায় প্ৰয়োগী সন্তানসকলক বাপ-দাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰো আত্মিক বাপ-দাদাৰ প্ৰতি স্নেহ সহিত স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। দেশ-বিদেশৰ সন্তানসকলকো বাপ-দাদাই চাই আছে। সংকল্পৰ দ্বাৰা যি স্নেহ সহিত স্মৰণ আৰু বাৰ্তালাপ কৰে সেয়া বাপ-দাদাৰ ওচৰলৈ আহি যায়। এতিয়াও যিসকলে বিজ্ঞানৰ বলৰ দ্বাৰা শুনি আছে সেই সকলো সন্তানক প্ৰতিখন দেশৰ এটি এটি সন্তানক স্নেহ সহিত স্মৰণ কৰি আছে। জনক কন্যাটিকো বাপ-দাদাই বিশেষভাৱে স্নেহ সহিত স্মৰণ কৰি আছে, কিয়নো মনেৰে ইয়াত আছে, শৰীৰেৰে তাত আছে। গতিকে সকলোকে গাইগতীয়াকৈ বিশেষভাৱে স্নেহ সহিত স্মৰণ কৰি আছে। ভাল কথা, যোগ ভাতিৰ কাৰ্যসূচী বহুত ভালকৈ চলি আছে। দাদীসকলৰ সৈতে সদায় নিজক বাপ-দাদাৰ নয়নৰ মণি বুলি বুজা নহয়, নয়নত সদায় সমাহিত হৈ থাকা। নয়নত সমাহিত হৈ থাকিলে সদায় দৃষ্টিত সমাহিত হৈ থাকিবা। এয়াও সন্তানসকল আৰু পিতাৰ সংগম যুগৰ উৎসৱ। সাক্ষাৎ কৰা, শুনা, খোৱা-বোৱা কৰা, এয়া সংগম যুগৰ উৎসৱ। এনেকৈয়ে উৎসৱ পালন কৰি কৰি নিজৰ ঘৰলৈ গুচি যাবা। আকৌ ৰাজ্যলৈ আহিবা, পিতা ব্ৰহ্মাৰ সৈতে ৰাজ্য কৰিবা।
ভাল কথা। জগতৰ লোকে ভাবি থাকে আৰু তোমালোকে সদায় পালন কৰি থাকা। কোনো চিন্তা নাই কি হ'ব, কেনেকৈ হ'ব, কোনো প্ৰকাৰৰ চিন্তা নাই। ভাল বাৰু। আৰু আজিৰ পিতাৰ বৰদান। এইটো অন্তিম জন্মত প্ৰাপ্ত হোৱা সকলো শক্তি প্ৰয়োগ কৰোঁতা ইচ্ছা শক্তি সম্পন্ন হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। এই মিঠা ড্ৰামাখন বহুত ভালকৈ ৰচি থোৱা আছে। ইয়াক কোনেও সলনি কৰিব নোৱাৰে। কিন্তু ড্ৰামাত এই শ্ৰেষ্ঠ ব্ৰাহ্মণ জন্মৰ বহুত শক্তি প্ৰাপ্ত হৈ আছে। পিতাই ইচ্ছাপত্ৰ কৰি দিছে, সেইবাবে ইচ্ছা শক্তি আছে। এই শক্তি প্ৰয়োগ কৰা। যেতিয়াই বিচৰা এই শৰীৰৰ বন্ধনৰ পৰা উপৰাম কৰ্মাতীত স্মৃতিত স্থিত হৈ যোৱা। উপৰাম হওঁ, মালিক হওঁ, পিতাৰ দ্বাৰা নিমিত্ত আত্মা হওঁ, এইটো স্মৃতিৰে মন বুদ্ধিক একাগ্ৰ কৰি লোৱা, তেতিয়া ইচ্ছাশক্তি সম্পন্ন বুলি কোৱা হ'ব। আৰু আজিৰ শ্লোগান। অন্তৰেৰে সেৱা কৰা, তেতিয়া আশীৰ্বাদৰ দুৱাৰ মুকলি হৈ যাব। পিতাই আজি শ্লোগানত কৈছে যে অন্তৰেৰে সেৱা কৰা, তেতিয়া আশীৰ্বাদৰ দুৱাৰ মুকলি হৈ যাব। ওম শান্তি। আৰু আজিৰ সূচনা। আজি মাহৰ তৃতীয় ৰবিবাৰ, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সকলো ব্ৰহ্মাৰ সন্তানে সংগঠিত ৰূপত সন্ধ্যা 6:30 বজাৰ পৰা 7:30 বজালৈ বিশেষ নিজৰ পূৰ্বস্বৰূপত স্থিত হৈ গোটেই বৃক্ষজোপাক শক্তিৰ দান কৰিব। প্ৰত্যেক আত্মাক নিজৰ সন্মুখত প্ৰকট কৰি স্নেহভৰা দৃষ্টি দিব, আপোনতাৰ অনুভূতি কৰাব। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। যিহেতু সুখদাতাৰ সন্তান মাষ্টাৰ হৈ গলা, গতিকে দুখটো হ'ব নোৱাৰে। দুখৰ দুৱাৰ বন্ধ, স্বৰ্গ অৰ্থাৎ সুখৰ দুৱাৰ মুকলি হৈ গ'ল। স্বৰ্গৰ টিকট লৈ ললা নহয়, সদায় আনন্দত নাচি থাকা। আনন্দিত হ'লে আনেও তোমালোকক দেখি আনন্দিত হ'ব আৰু পিতাৰ সমীপত আহিব। তোমালোকৰ আনন্দই পিতাৰ পৰিচয় দিব, কেতিয়াও বিয়োগত নাহিবা। পিতাৰ স্মৃতি পাহৰি নাযাবা, সদায় যোগী। ওম শান্তি।